নমস্কাৰ সকলোকে। কি খবৰ? ভালে আছেনে সকলোৱে? আজি মই আপোনালোকৰ মাজলৈ হাতেৰে কৰিব পৰা এটা ধুনীয়া চিলাই লৈ আহিছোঁ। চাওকচোন ডিজাইনটো কিমান ধুনীয়া। এই ডিজাইনটো যে আপোনালোকে খুব সহজতে কৰিব পাৰিব। মেখেলা চাদৰ বা ছিংগল মেখেলাটো আপোনালোকে কৰি ল'ব পাৰে। মই আগতেও বহুতবাৰ এই চিলাইটো কৰিছোঁ। সহজতে হয় যে কৰি খুব ভাল লাগে, সেইকাৰণে সোনকালেও হয়, বেছি দেৰি নালাগে। আপোনালোকে হয়তো বহুতেই এই চিলাইটো কৰিছে, কিন্তু যিসকলে এই ফুলপাহ বনোৱা নাই এবাৰ ভিডিঅ'টো চাব দেই, আৰু যদি বিচাৰে আপোনালোকে কৰিব পাৰে। চাওকচোন, এই ফুলপাহ কৰিবলৈ মই প্ৰথমে ৰাউণ্ড এটা কৰি ল'লোঁ। ৰাউণ্ডটোত চাৰিওফালে লতাৰ দৰে চিলাইটো কৰি গৈছোঁ। চাওক, এতিয়া লাহে লাহে ৰাউণ্ডটো শেষ হৈ আহিছে। ৰাউণ্ডটো শেষ হোৱাৰ লগে লগে কিমান ধুনীয়া লাগিছে চাওকচোন। তাৰপাছত মই মাজতে ৰাউণ্ডটোৰ মাজত সৰুকৈ আৰু এটা ৰাউণ্ড কৰি দিছোঁ। তাত আকৌ মই এপাহ ফুল কৰিছোঁ দেই। ফুলপাহো খুব সহজ, আপোনালোকে চাই থাকিলে দেখিব কিমান সহজ। চাওকচোন, এনেকৈয়ে ফুলপাহ কৰি শেষ কৰিব লাগিব। চাওক কিমান ধুনীয়াকৈ কৰি গৈছোঁ, ইমান সহজতে। লাহে লাহে ফুলপাহ শেষ হৈ আহিছে। ফুলপাহ শেষ হোৱাৰ পাছত যে বৰ ধুনীয়া লাগে। চাওক, ফুলপাহ সম্পূৰ্ণ হ'লগৈ আৰু দেই। আপোনালোকে যদি বিচাৰিছে ডিজাইনটো কৰিব পাৰে। আৰু কেনেকুৱা লাগিলে জনাব দেই। মই পাৰিছোঁনে সেইটোও জনাব।